নমস্কাৰ পুনৰবাৰ সকলোকে স্বাগতম জনাইছো আপোনালোকে চাই আছে লাৰ্ণ নিউ ইন আছামিজ আৰু আমি প্ৰস্তুতি কৰি আছো এনটিএ নেট অসমীয়া কাকতখনৰ বাবে আজি মই আপোনালোকৰ মাজলৈ এটা অন্য আলোচনা লৈ আহিছো যিহেতু মই ভিডিঅ নিয়মীয়াভাৱে আগবঢ়াব নোৱাৰো বা অসুবিধা গতিকে মই এটা টেলিগ্ৰাম চেনেলৰ লিংক আপোনালোকক ভিডিঅ ডেসক্ৰিপচনত দি দিম যেটোৰ জৰিয়তে মই বিভিন্ন ধৰণৰ ষ্টাডি মেটেৰিয়েল আৰু তথ্য সমূহীয়াভাৱে আগবঢ়াও আৰু লগতে সেই চেনেলটোত মই এটা গ্ৰুপৰ লিংক দি দিম আপোনালোকে যেটোত গৈ জয়েন কৰিব পাৰিব এটা ডিসকাশনৰ গ্ৰুপ আৰু লগতে আপোনালোকে যদি মোক ব্যক্তিগতভাৱে যোগাযোগ কৰিব বিচাৰে সেই ডিসকাশনৰ গ্ৰুপৰ অনাৰ হৈছো মই গতিকে আপোনালোকে তাত গৈ মোক ব্যক্তিগতভাৱে মেছেজো কৰিব পাৰে আৰু লগতে যদি অতিৰিক্তভাৱে আপোনালোকে যোগাযোগ কৰিব বিচাৰে তেনেহলে আপোনালোকে মোক ফেচবুক মেছেঞ্জাৰৰ জৰিয়তে যোগাযোগ কৰিব পাৰে আপোনালোকে মোক ফেচবুক মেছেঞ্জাৰত পাব শিখা চহৰীয়া হিচাপে গতিকে আহকচোন আজি আলোচনাটোৰ মাজলৈ যাওঁ আজি আমি আলোচনা কৰিবলৈ ওলোৱা বিষয়টো হৈছে আমাৰ সিলেবাসখনৰ সপ্তম ইউনিট সাহিত্য তত্ত্ব পাশ্চাত্যৰ এটা উপবিষয় যেটো হৈছে কবিতা কবিতাৰ সন্দৰ্ভত আসলতে আমাৰ মনলৈ সততে আহে ৰোমান্টিক কবিতা আধুনিক কবিতা এইকেইটা ধাৰা কিন্তু এই ধাৰা দুটাৰ বিষয়ে জানিলে আসলতে আমাৰ কাৰণে যথেষ্ট নহয় আজি এই আলোচনাত কবিতাৰ বিষয়ে এটা সামগ্ৰিক আলোচনা অনা হৈছে য'ত কবিতাৰ অলপ ভিতৰুৱা কথা কবিতাৰ সংজ্ঞা কবিতাৰ উপাদান আৰু কবিতাৰ ভাগ বিভাগৰ বিষয়ে অতি বিতংভাৱে আলোচনা কৰা হ'ব আশা কৰো আপোনালোকে এই আলোচনাটো ভাল পাব আৰু এই আলোচনাটোত যিখিনি কথা কোৱা হয় অলপ দীঘলীয়া হ'ব গতিকে আলোচনাটো তিনটা খণ্ডত ভগাই দিয়া হৈছে আপোনালোকে প্ৰথম খণ্ডটো আজি আৰু পৰৱৰ্তী খণ্ড কাইলৈ আৰু পৰহিলৈ পাব গতিকে এই তিনিটা খণ্ডৰ যিখিনি কথা অলপ দীঘলীয়াভাৱে আপোনালোকৰ মনত ৰাখিবলৈ অসুবিধা হ'ব পাৰে সেয়েহে আপোনালোকে এখন টুকা বহি লৈ সেইবোৰ নোট কৰিবলৈ নাপাহৰিব নহলে আসলতে পিছত আপোনালোকৰ অসুবিধা লাগি যাব পাৰে বিশেষকৈ কবিতাৰ যিখিনি ভাগ বিভাগ সেইখিনি যথেষ্ট দীঘলীয়া আৰু সৰু সৰু কথা মনত ৰাখিবলগীয়া বহুত আছে আৰু যিখিনি আসলতে আমাৰ পৰীক্ষাৰ 90% প্ৰশ্ন কবিতাৰ সন্দৰ্ভত 90% প্ৰশ্ন আসলতে এইখিনি সামৰি ল'ব বুলি আশা কৰা হৈছে যেহেতু 10% আসলতে আমাৰ সকলোৰে সন্দেহ থাকি যায় গতিকে সেইখিনি কথা ক'বলৈ অলপ অসুবিধা কিন্তু যেহেতু বহুতো প্ৰশ্ন ইয়াৰ পৰা অহাৰ সম্ভাৱনা আছে গতিকে অতি মনোযোগেৰে কথাখিনি চাই ধৈৰ্য সহকাৰে এইখিনি যাতে আপোনালোকে নোট কৰিবলৈ নাপাহৰে আহকচোন আজি আলোচনাটোৰ মাজলৈ যাওঁ আজি আলোচনাত বিশেষকৈ থাকিব কবিতাৰ সংজ্ঞা কবিতাৰ উপাদান আৰু কবিতাৰ ভাগ বিভাগ আৰু বিশেষকৈ আজিৰ খণ্ডটোৰ আলোচনাত থাকিব কবিতাৰ সংজ্ঞা আৰু কবিতাৰ উপাদান সম্পৰ্কে কবিতাৰ বিভাগ বা ভাগ বিভাগ সম্পৰ্কে অলপ দীঘলীয়া আলোচনা আগবঢ়াবলগীয়া হোৱা হেতুকে বিতংভাৱে আলোচনা আগবঢ়াবলগীয়া হোৱা হেতুকে আৰু দুটা খণ্ড অতিৰিক্তভাৱে লোৱা হৈছে যেটো আপোনালোকে কাইলৈ আৰু পৰহিলৈ পাব গতিকে আহকচোন আলোচনা আৰম্ভ কৰো প্ৰথমতে আমি কবিতাৰ সংজ্ঞাৰ পৰা আৰম্ভ কৰো কবিতাৰ কেইবাটাও সংজ্ঞা আছে আৰু মই কেৱল এখন কিতাপৰ পৰা নহয় বিভিন্ন উৎসৰ পৰা কবিতাৰ সংজ্ঞাসমূহ লৈ আহিছো গতিকে আপোনালোকে সেই সংজ্ঞাসমূহ খুব ভালকৈ মনত ৰাখিব বিশেষকৈ ছুটি ছুটি সংজ্ঞাবোৰৰ পৰা বিভিন্ন প্ৰশ্ন বহু সময়ত আহে আৰু সেই সংজ্ঞাসমূহ বিশেষকৈ কবিতাৰ বিশেষত্বসমূহৰ ওপৰত চকুতি বা বিশেষভাৱে সচেতন হৈ সমালোচকসকলে সেই সংজ্ঞাখিনি আগবঢ়াইছে গতিকে তাৰ পৰা বিশেষত্ববোৰো আমি জানিব পাৰিম কবিতাৰ সন্দৰ্ভত গতিকে সেইখিনি খুব ভালকৈ মন কৰিব প্ৰথম সংজ্ঞাটো আছে খুব এটা জনপ্ৰিয় সংজ্ঞা সেইটো হৈছে স্যামুৱেল জনসনৰ সংজ্ঞা সেইটো হৈছে কবিতা হৈছে ছন্দবদ্ধ ৰচনা poetry is metrical composition আসলতে ছন্দক মেটাৰ বুলি কোৱা হয় আৰু ইয়াক আসলতে অসমীয়াত ছন্দ যেহেতু কোৱা হয় গতিকে আমি যদি মনত ৰাখিব বিচাৰো তেনেহলে ছন্দবদ্ধ ৰচনা আৰু যদি আমি চাওঁ তেনেহলে এই স্যামুৱেল আৰু ছন্দবদ্ধ ৰচনা প্ৰথম ধ্বনি দুটাও একেই হয় প্ৰথম বৰ্ণ দুটাও একেই হয় গতিকে সেই ধৰণে আমি মনত ৰাখিব পাৰো যেনেকৈ নহওক মনত ৰাখিবলৈ চেষ্টা কৰিব আৰু মই ভাবো আসলতে অসমীয়াটোতকৈ কিছুমান বস্তু আমাৰ ইংৰাজীত মনত ৰাখিবলৈ সুবিধা হয় মেট্ৰিকেল কম্পজিশন এটো খুব ধুনীয়া দুটা ওয়াৰ্ড গতিকে আপোনালোকে মনত ৰাখিব যে স্যামুৱেল জনসনে কৈছিলে কবিতা হৈছে ছন্দবদ্ধ ৰচনা মেট্ৰিকেল কম্পজিশন নেক্সট আহিলে মিলৰ এটা সংজ্ঞা মিলে আগবঢ়োৱা সংজ্ঞাটো হৈছে চিন্তা আৰু কথাৰ সন্দৰ্ভত আপোনালোকে চাব ইয়াত ইংৰাজীটো দি দিছে থট এণ্ড ৱৰ্ডছ
চিন্তা আৰু কথাৰ সমন্বয় য'ত আবেগ সাৱলীলভাৱে নিহিত হৈ থাকে সেয়াই হৈছে কবিতা ইংৰাজীত কৈছে থট এণ্ড ৱৰ্ডছ ইন হুইচ ইম'চন স্পণ্টেনিয়াছলি ক্ষমা কৰিব এইটো অলপ টাইপিং মিষ্টেক হৈ থাকিলে আচলতে স্পণ্টেনিয়াছলি হ'ব লাগিছিল স্পণ্টেনিয়াছলি এম্বডিজ ইটছেল্ফ গতিকে এই সংজ্ঞাটো দিছে মিলে বৰ দীঘলীয়া সংজ্ঞাও নহয় যিহেতু গতিকে এইটো অহাৰো সম্ভাৱনা নৈ কৰিব নোৱাৰি গতিকে মিলে বিশেষভাৱে শব্দ দুটা মনত ৰাখিব যিহেতু মই কৈছোৱে আগতে আমি কিবা এটা মনত ৰাখিবলৈ গোটেই বাক্যটো গোটেই লেখাটো মনত ৰাখিব নালাগে তাৰ কিছুমান কিৱৰ্ডছ আছে সেইখিনি মনত ৰাখিলে হ'ব ইয়াত হৈছে চিন্তা আৰু কথা ইংৰাজীত হৈছে থট এণ্ড ৱৰ্ডছ গতিকে আপোনালোকে এই ধৰণৰ কথাখিনি মনত ৰাখিব পাৰে নেক্সট আহিলে কাৰ্লাইলক খুব ধুনীয়া চুটি সংজ্ঞা এটা দিছে তেওঁ কৈছে সাংগীতিক চিন্তা কবিতা হৈছে সাংগীতিক চিন্তা আৰু ইংৰাজীত মিউজিকেল থট এইটো মই ভাবো এটা মনত ৰাখিলে আপোনালোকে ইংৰাজী বা অসমীয়া যিকোনো ধৰণে যদি সংজ্ঞাটো দি দিয়ে আপোনালোকে সমালোচক গৰাকীৰ নাম বাছি উলিয়াব পাৰিব কাৰ্লাইলে কবিতাক সাংগীতিক চিন্তা হিচাপে সংজ্ঞায়িত কৰিছে নেক্সট আহিলে চেলি এই সকলৰ নাম হয়তো আপোনালোকে শুনিছে আমাৰ ৰোমান্টিক কবিতাৰ ক্ষেত্ৰতে হওক বা বিভিন্ন ধৰণৰ সময়ত কবিতাৰ ক্ষেত্ৰত এই সমালোচকসকলৰ নামখিনি যথেষ্ট জনপ্ৰিয় নাম গতিকে চেলি নামৰ বিখ্যাত সমালোচক গৰাকীয়ে কৈছে যে কবিতা হৈছে কল্পনাৰ সুপ্ৰকাশ কল্পনা অৰ্থাৎ ইমেজিনেশ্যন আৰু সুপ্ৰকাশ অৰ্থাৎ এক্সপ্ৰেছ কৰিব পৰা প্ৰকাশ কৰিব পৰা কল্পনাই হৈছে কবিতা গতিকে এইটো এটা খুব চুটি সংজ্ঞা আমি যিকোনো এটা মনত ৰাখিলে আচলতে পৰীক্ষাত শুদ্ধ কৰিব পাৰিম নেক্সট সংজ্ঞা হৈছে ৱৰ্ডছৱৰ্থৰ দুটা সংজ্ঞা এটা তেওঁ বিশেষভাৱে কবিতাৰ বিশেষত্ববোৰৰ ওপৰত মন কৰি এটা আগবঢ়াইছে আৰু এটা তেওঁ কবিতাৰ সংজ্ঞা হিচাপে আগবঢ়াইছে এই কবিতাৰ সংজ্ঞাটো খুব ধুনীয়া ৱৰ্ডছৱৰ্থৰ নিৰলাত সোঁৱৰা হিয়াৰ আবেগিক কবিতা এই সংজ্ঞাটো হয়তো আমি শুনিছো বহুতে আৰু আপোনালোকে ইয়াৰ লগত ইংৰাজী এই তিনিটা শব্দ মনত ৰাখিব ইমোশ্যন ৰিকালেক্টেড ইন ট্ৰেংকুইলিটি এইটো মনত ৰাখিব কাৰণ ইংৰাজীটো কেতিয়াবা দি দিয়ে গতিকে ইয়াৰ আচলতে অসমীয়াটো মনত ৰাখিবলৈ বেছি ধুনীয়া নিৰলাত সোঁৱৰা হিয়াৰ আবেগিক কবিতা ৱৰ্ডছৱৰ্থৰ মতে তথাপিও আপোনালোকে ইংৰাজী এই তিনিটা শব্দ বিশেষকৈ ট্ৰেংকুইলিটি শব্দটো যদি মনত ৰাখে তেতিয়াও মনত থাকি যাব নেক্সট আহিলে কবিতাৰ এটা বিশেষত্ব অনুসৰি ৱৰ্ডছৱৰ্থে ইয়াক এটা সংজ্ঞা আগবঢ়াইছে সেইটো হৈছে কবিতা সকলো জ্ঞানৰে নিশ্বাস সুকুমাৰ আত্মা ইয়াত যদি আমি ইংৰাজীটো মনত ৰাখিবলৈ হয় নিশ্বাস অৰ্থাৎ ব্ৰেথ আৰু ফাইনাৰ স্পিৰিট অফ অল নলেজ সকলো জ্ঞানৰে সুকুমাৰ আত্মা গতিকে এই ধৰণে আপোনালোকে কবিতাৰ ট্ৰেন্সলেশ্যনটো বুজি মনত ৰাখি ল'ব এইটো হৈছে ৱৰ্ডছৱৰ্থৰ দ্বিতীয়টো সংজ্ঞা নেক্সট আহিলে মেথিউ আৰ্নল্ড আপোনালোকে হয়তো ভাবিব পাৰে এইবোৰ আচলতে আমি কিতাপত পামেই হয় আপোনালোকে নিশ্চয় কিতাপত পাব কিন্তু কিতাপত পালে আচলতে সকলো সমস্যা যদি সমাধান হ'লহেঁতেন আপোনালোকে আহি এই ভিডিঅ'খিনি চাবলগীয়াও নহ'লহেঁতেন আচলতে বস্তুখিনি আমি শুনি দেখি আৰু অনুশীলন কৰি থাকিলে আচলতে আমাৰ খুব ভালকৈ মনত ৰখে আৰু আপোনালোকে এই গোটেইখিনি বহুতখিনি পাব এখন কিতাপত কিন্তু গোটেইখিনি আচলতে একেলগে সংজ্ঞাবোৰ বা বিশেষত্ববোৰ আপোনালোকে নাপাব গতিকে মই এটা মাধ্যমতে গোটেইখিনি আনিবলৈ চেষ্টা কৰিছোঁ নেক্সট আহিলে মেথিউ আৰ্লেণ্ডে খুব ধুনীয়া এটা সৰু আৰু চমু সংজ্ঞা দিছে সেইটো হৈছে ক্ৰিটিচিজম অফ লাইফ ইংৰাজীত ক্ৰিটিচিজম বুলি কোৱা হয় এটাই আছে কিন্তু আমাৰ অসমীয়াত পৰিভাষা তিনিটা ব্যৱহাৰ কৰা হয় এটা হৈছে ভাষ্য এটা হৈছে ব্যাখ্যা আৰু আনটো হৈছে সমালোচনা বুলি ক'লে ইমান সমস্যা নাই কিন্তু কেতিয়াবা ব্যাখ্যা আৰু ভাষ্য বুলি আহিলেও আপোনালোকে এই দুটা শব্দ মনত ৰাখিব যে ইয়াত ক্ৰিটিচিজম শব্দটোৰে কথা কোৱা হৈছে গতিকে মেথিউ আৰ্লেণ্ডৰ মতে জীৱনৰ ভাষ্য জীৱনৰ ব্যাখ্যা বা জীৱনৰ সমালোচনাই হৈছে কবিতা নেক্সট আহিলে ভামহ মই ইয়াত দুটা প্ৰাচ্য আলংকাৰিকৰ সংজ্ঞাও লৈ আহিছোঁ কবিতাৰ ক্ষেত্ৰত যিকেইটা আপোনালোকে শুনিছে তথাপিও যাতে আমি গোটেই বস্তুখিনি মনত ৰাখিব পাৰোঁ বা একেলগে পাব পাৰোঁ সেয়েহে ভামহৰ সংজ্ঞাটো লৈ আহিছোঁ ভামহে কবিতা বা কাব্যৰ সম্পৰ্কত কৈছে শব্দাৰ্থ সাহিত্য কাব্যম এটা চিনাকি সংজ্ঞা আপোনালোকৰ কাৰণে আৰু নেক্সট হৈছে বিশ্বনাথ কবিৰ মতে ৰসাত্মতম
বাক্যং কাব্যং অৰ্থাৎ ৰস আৰু সাহিত্যৰ ক্ষেত্ৰত আপোনালোকে যেতিয়া মই আগৰ আলোচনাবোৰ আগবঢ়াইছো তেতিয়া আপোনালোকে এই দুইটা সংজ্ঞাই পাইছে গতিকে এই দুইটা সংজ্ঞা আচলতে কবিতাৰ ক্ষেত্ৰতো আহি যায় গতিকে এই ধৰণে আপোনালোকে মনত ৰাখিব কবিতাৰ ক্ষেত্ৰত এই দুইটা সংজ্ঞা নেক্সট বাণীকান্ত কাকতিৰ কেইটামান নহয় এটা মত খুব উল্লেখযোগ্য বাণীকান্ত কাকতিয়ে কৈছে সকলো ছন্দ নানা তৰহৰ ভাৱৰ তৰংগ পৰিমাপক সংগীতৰ সুৰ মাথোন বিশেষকৈ তেওঁ কবিতাৰ ছন্দৰ ক্ষেত্ৰত এই কথাষাৰ কৈছে আৰু মানুহৰ শৰীৰ আৰু মনৰ আভ্যন্তৰীণ প্ৰক্ৰিয়াবোৰৰ লগত সিহঁতৰ অতি ঘনিষ্ঠ সম্বন্ধ খুব ধুনীয়া এষাৰ কথা কৈছে পিছৰ শাৰীটো যদি নাহে কিন্তু প্ৰথম শাৰীটো আহি যোৱাৰ সম্ভাৱনা আছে কেতিয়াবা গতিকে এই কথাটো আপোনালোকে মনত ৰাখিব বাণীকান্ত কাকতিৰ মতে নেক্সট আহিলে মেকলে কৈছে মেকলে কাব্যিক সত্যক আচলতে বলিয়াৰ সত্য বুলি সংজ্ঞায়িত কৰিব বিচাৰিছে আৰু তেওঁ ইংৰাজীত কৈছে ট্ৰুথ অফ মেডনেছ আপোনালোকে যদি এই মেডনেছ শব্দটোৰ লগত যদি মেকলটো আপোনালোকে মনত ৰাখিব পাৰে তেনেকেও আপোনালোকে ইচ্ছা কৰিলে ৰাখিব পাৰে মনত মেডনেছ বিশেষকৈ এই সংজ্ঞাটো মেকলে আগবঢ়াইছিলে গতিকে সেই ধৰণে আপোনালোকে মনত ৰাখিব পাৰে মুঠতে যেনেকৈয়ে নহওক মনত ৰখাৰ ধৰণটো সকলোৰে বেলেগ গতিকে আপোনালোকে নিজৰ ধৰণে মনত ৰাখিবলৈ চেষ্টা কৰিব প্ৰশ্নবোৰ ইয়াৰ বাহিৰত খুব কমেইহে আহে গতিকে চেষ্টা কৰিব আপোনালোকে নেক্সট আহিলে কলেৰিজো এগৰাকী খুব জনপ্ৰিয় সমালোচক আৰু কবিও গতিকে তেখেতে দুটা সংজ্ঞা আগবঢ়াইছিলে সংজ্ঞা প্ৰথমটো আচলতে বিশেষত্বৰ ওপৰত এগৰাকী কবিৰ ওপৰত আচলতে তেওঁ এই কথাটো আগবঢ়াইছে প্ৰথমতে তেওঁ কৈছে যে কোনো মানুহে নিতুল দাৰ্শনিক নোহোৱাকৈ ডাঙৰ কবি হ'ব নোৱাৰে খুব ধুনীয়া এষাৰ কথা কৈছে no man was even a great poet without being at the same time a profound philosopher এই কথাষাৰ কৈছে কলেৰিজে গতিকে এইটো আছিলে কবিৰ ওপৰত তেওঁ এটা মন্তব্য আগবঢ়াইছে নেক্সট আহিলে তেওঁৰ যিটো বিখ্যাত সংজ্ঞা এইটো আমি শুনিছোৱে বহুতে উৎকৃষ্ট শব্দৰ উৎকৃষ্ট বিন্যাসেই হ'ল কবিতা কেতিয়াবা সুবিন্যাস বুলি ক'ব পাৰে মুঠতে খুব ভালকৈ বিন্যাস কৰাটোৱে হৈছে উৎকৃষ্ট শব্দৰ খুব সুন্দৰ বিন্যাসেই হৈছে কবিতা আৰু যদি মনত ৰাখিবলৈ অসুবিধা পায় বেষ্ট ৱৰ্ডছ ইন দ্য বেষ্ট অৰ্ডাৰ এইটো খুব ধুনীয়া আৰু চমু সংজ্ঞা গতিকে ইংৰাজীটো আপোনালোকে মনত ৰাখিব পাৰে নেক্সট আহিলে ব্ৰাউনিং দেখিছে যথেষ্ট সংজ্ঞা আছে আপোনালোকে যেনেকৈ পাৰে সংজ্ঞাখিনি কিন্তু টুকি থব নেক্সট আহিলে ব্ৰাউনিঙে দৰ্শন সম্পৰ্কত এটা কথা কৈছে দৰ্শন আৰু কবিতাক ৰিলেট কৰি এটা কথা কৈছে যে দৰ্শন প্ৰথমতে আৰু ইয়াৰ উৎকৃষ্ট ফল কবিতা পিছত এইখিনি আচলতে কবিতাৰ উপাদানসমূহৰ বিষয়ে আলোচনা কৰাৰ ক্ষেত্ৰতো আমি আকৌ এবাৰ ডিসকাশন কৰিম কাৰণ তেতিয়া আপোনালোকৰ কবিতাৰ উপাদান সম্পৰ্কত বিভিন্ন কথা মনত ৰাখিবলৈ সুবিধা হ'ব নেক্সট আহিলে অডেনৰ মতে কবিতা হ'ল স্মৰণীয় বাক্য এইটো এটা খুব বিখ্যাত আৰু জনপ্ৰিয় কবিতাৰ সম্পৰ্কত এটা সংজ্ঞা আৰু ইংৰাজীত হৈছে মেমৰেবল স্পিচ একেবাৰে সহজ যিকোনো এটা মনত ৰাখিব পাৰিব অডেনৰ মতে মেমৰেবল স্পিচ নেক্সট আহিলে ডাল্টনৰ মতে কবিতা হ'ল আৱেগময় ছন্দস্পন্দিত ভাষাৰ মাধ্যমেদি প্ৰকাশ কৰা মানৱ মনৰ মূৰ্তিমান আৰু শিল্পিত অভিব্যক্তি এইটো অলপ দীঘলীয়া যদিও আমি আচলতে ৰিস্ক ল'বলৈ অসুবিধা কেতিয়াবা আহি যাব পাৰে আৰু মনত ৰাখিব ইংৰাজী আৰু অসমীয়া দুইটা মনত ৰখাৰ সুবিধাটো হৈছে ইয়াত যিটো মূৰ্তিমান শব্দ তাৰ ইংৰাজী দিয়া হৈছে কংক্ৰিট আৰু শিল্পিত অভিব্যক্তি আৰ্টিষ্টিক এক্সপ্ৰেছন আৰু নেক্সট হৈছে ৰিদমিকেল লেংগুৱেজ যিটো ছন্দস্পন্দিত ভাষা গতিকে বুজিবলৈ হয়তো সংজ্ঞাটো অসুবিধা হোৱা নাই আৰু এনেধৰণে আপোনালোকে যেনেকৈ নহওক এই সংজ্ঞাটো মনত ৰাখিব ইয়াৰ কিৱৰ্ডছখিনি মনত ৰাখিবলৈ চেষ্টা কৰিব এইখিনি আচলতে ডাল্টনে আগবঢ়াইছে নেক্সট আহিলে এতিয়া আহিলে কবিতাৰ উপাদান আচলতে ইতিমধ্যে আমি যিমানখিনি সংজ্ঞা আলোচনা কৰিলো সেইখিনি আচলতে সমালোচকে কবিতাৰ যিটো আভ্যন্তৰীণ প্ৰকৃতি অন্তৰ্নিহিত গুণ এইবোৰৰ ওপৰত আলোচনা আগবঢ়াইছিলে সংজ্ঞা আগবঢ়াইছিলে কিন্তু কবিতাৰ সেই আভ্যন্তৰীণ দিশবোৰৰ বাহিৰেও কবিতাৰ যিটো গাঁথনি বা বহিৰংগৰ দিশখিনিৰ ওপৰতো আচলতে বিচাৰ্য কিছুমান বিষয় আছে আৰু সেইবোৰ হৈছে প্ৰথমে কবিতাৰ ছন্দ কবিতাৰ উপাদান কবিতাৰ প্ৰতীক চিত্ৰকল্প আৰু
কবিৰ জীৱন দৰ্শন এইখিনি আচলতে কবিতা এটাৰ যিটো গাঁথনি বা কবিতাৰ যিটো ধৰণ সেইটো বহু পৰিমাণে প্ৰভাৱিত কৰে গতিকে বহু সময়ত আচলতে ছন্দৰ প্ৰবাহটো নোহোৱাকৈ আচলতে কোনো কবিতাই নহয় তাত বিভিন্ন ছন্দৰ প্ৰবাহ আমাৰ পৰিলক্ষিত হয় গতিকে নেক্সট উপমা থাকিলে কবিতাৰ এটা উপমা হৈছে এটা খুব গুৰুত্বপূৰ্ণ উপাদান কবিতাই বহু সময়ত যেন এটা একোটা উপমা তেনেকুৱাই লাগে আচলতে এই উপাদানসমূহৰ বিষয়ে তেনেকৈ ইমান প্ৰশ্ন নাহে কিন্তু আমি যিহেতু এটা সামগ্ৰিক আলোচনা কৰিছো গতিকে উপাদানসমূহৰ বিষয়ে আমি অতি চমুকৈ অকমান জনাটো ভাল হ'ব প্ৰথমতে কওঁ যে ছন্দ এটা এনেকুৱা বিশেষত্ব যিটোৱে আচলতে কবিতা আন সকলো সাহিত্যৰ পৰা এটা পৃথক ৰূপ এটা দিছে আৰু ছন্দ হল কবিতাবোৰ আচলতে একোটা প্ৰাণ সদৃশ ছন্দ অবিহনে কবিতা সৃষ্টিৰ কথা আচলতে ভাবিবই নোৱাৰি আৰু এই ক্ষেত্ৰত যদি আমি প্ৰথমে আমাৰ প্ৰথম সংজ্ঞাটো চাওঁ স্যামুৱেল জনসনৰ তেখেতে কৈছিলে যে কবিতা হৈছে ছন্দোবদ্ধ ৰচনা গোটেই কবিতাৰ সংজ্ঞাটোক আচলতে তেওঁ ছন্দৰ ওপৰতে গুৰুত্ব দি কবিতাৰ সংজ্ঞাটো বান্ধিছিলে গতিকে কবিতাৰ ক্ষেত্ৰত ছন্দৰ এই উপাদানবিধৰ কিমান গুৰুত্ব আছে কিমান ভূমিকা আছে সেইটো আমি অনুমান কৰিব পাৰো সেই সংজ্ঞাটোৰ জৰিয়তে নেক্সট আহিলে কবিতাৰ এটা অন্য উপাদান সেইটো হৈছে উপমা কবিতাৰ যিটো মাধুৰ্য বা মনোহাৰিতাৰ বাবে প্ৰয়োজনীয় আন এটা লাগতিয়াল উপাদান হৈছে উপমা এই উপাদানৰ আচলতে সুপ্ৰয়োগে কবিতাৰ যিটো আকৰ্ষণ সেইটো বৃদ্ধি কৰে আৰু উপমা কবিতাৰ হৈছে এবিধ অলংকাৰ সদৃশ আৰু সেয়েহে এগৰাকী সমালোচক আৰু কবি জীৱানন্দ দাসে কবিতা সন্দৰ্ভত এটা কথা কৈছিলে তেখেতে সেইটো কথা অৱশ্যে লিখি দিয়া নহল আপোনালোকে মই অনুৰোধ কৰিছো আপোনালোকে লিখি লব সেইটো হৈছে উপমাই কবিতা তেওঁ কবিতাৰ গোটেই সংজ্ঞাটো এটা উপমা বুলি কৈছিলে যি ধৰণে স্যামুৱেল জনসনে ছন্দোবদ্ধ ৰচনা বুলি কৈছিলে কবিতা ঠিক তেনেকৈ জীৱানন্দ দাসে কবিতাৰ উপমাৰ সেই উপাদানটোৰ ওপৰত গুৰুত্ব দি তেওঁ বিশেষকে উপমাই কবিতা বুলি মন্তব্য প্ৰকাশ কৰিছিলে গতিকে উপমা হৈছে খুবেই গুৰুত্বপূৰ্ণ এটা অংগ তাৰপিছত আহিলে প্ৰতীক কবিতাত আচলতে প্ৰতীকৰ এই ধাৰণাটো আচলতে আমি নুই কৰিব নোৱাৰো আৰু কবিতাক অধিক সজীৱ প্ৰাণস্পৰ্শী আৰু গভীৰ কৰি তোলা যিবিধ উপাদান হৈছে সেইবিধেই হৈছে কবিতা যিবিলাক বস্তু সম্পূৰ্ণৰূপে আমাৰ বুদ্ধিৰ দ্বাৰা আমি গ্ৰহণ কৰিব নোৱাৰো বুদ্ধিগ্ৰাহ্য নহয় সেইবিলাক বস্তুৰ ইংগিত দিবৰ বাবে প্ৰতীকৰ সহায় লোৱা হয় আৰু এই ইংগিত ধৰ্মিতাৰ বাবে কবিতাৰ অৰ্থ অস্পষ্ট আৰু ব্যঞ্জনাময় হয় যিটোৰ কাৰণে অন্য সাহিত্য আৰু কবিতাৰ মাজত পাৰ্থক্য পৰিলক্ষিত হয় সেইটো হৈছে ব্যঞ্জনাময় প্ৰকাশ আৰু সেই ব্যঞ্জনাটো কবিতাত আৰোপ কৰে বিশেষকে এই প্ৰতীকে গতিকে প্ৰতীক সম্বন্ধে ইয়াত বিশেষভাৱে আলোচনা নকৰো কাৰণ কবিতাৰ উপাদানৰ কথাহে আলোচনা কৰিছো চমুকৈ নেক্সট আহিলে চিত্ৰকল্প কবিতাৰ এবিধ অন্যতম অংগ হল চিত্ৰকল্প কবিতাৰ বাবে চিত্ৰকল্প বিশেষ প্ৰয়োজনীয়তা উপকৰণ বিমূৰ্ত ভাৱ প্ৰকাশ কৰিবৰ বাবে আচলতে যিখিনি মূৰ্ত বা বিমূৰ্ত আপোনালোকে জানে সেই বিমূৰ্ত ভাৱখিনি প্ৰকাশ কৰিবৰ বাবে কবিয়ে কবিতাত চিত্ৰকল্পৰ সহায় লয় আৰু কবিতাত চিত্ৰকল্প হল মনৰ চকুৰে দেখা এবিধ ছবি চিত্ৰকল্প অৰ্থাৎ মনৰ কল্পনাৰে যিখন ছবি আমি মনতে আঁকো সেইখন হৈছে চিত্ৰকল্প আমি যেতিয়া কিবা এটা কবিতা লিখো কিবা এটা সাহিত্য ৰচনা কৰো বিশেষকৈ কবিতাৰ ক্ষেত্ৰতে প্ৰযোজ্য কবিতাবোৰত আমি কিছুমান কথা নিজে কল্পনা কৰি লওঁ সেই কল্পনাৰে এখন ছবি আমি নিজে আঁকি লওঁ যদিও আমি ভাল চিত্ৰকৰ নহয় তথাপিও আমাৰ মনটোৱে কিন্তু কেতিয়াবা খুব ধুনীয়া চিত্ৰ কিছুমান আঁকি ল'ব পাৰে গতিকে সেই চিত্ৰবোৰ যেতিয়া আমি শব্দৰ মাজেৰে প্ৰকাশ কৰো সেয়াই হৈছে কবিতাৰ উপাদান চিত্ৰকল্প আৰু শেষত আচলতে দৰ্শনৰ কথাটো আহিলে কবিৰ জীৱন দৰ্শন আৰু এই ক্ষেত্ৰত যদি আমি আৰু এটা সংজ্ঞাৰ কথা মনত পেলাওঁ তেনেহলে আপোনালোকক দেখুৱাই দিছো কলৰিজৰ এটা সংজ্ঞা ইতিমধ্যে আমি পঢ়ি গলো সেইটো আছে কোনো মানুহে নিতুল দাৰ্শনিক নোহোৱাকৈ ডাঙৰ কবি হ'ব নোৱাৰে খুব গুৰুত্বপূৰ্ণ এটা কথা কৈছে ইয়াত আচলতে আমি কবিতাৰ ক্ষেত্ৰত দৰ্শন বা চিন্তাক কেতিয়াও এৰাই চলিব নোৱাৰো আৰু কবিতাৰ আৰু এটা সংজ্ঞাৰ ক্ষেত্ৰত ব্ৰাউনিঙে কৈছে যে দৰ্শন প্ৰথমতে আৰু ইয়াৰ উৎকৃষ্ট ফল হল কবিতা অৰ্থাৎ
এগৰাকী কবি দাৰ্শনিক নোহোৱাকৈ বা কবিৰ এটা জীৱন দৰ্শন নোহোৱাকৈ কবিতাটো খুব ভাল কবিতা আচলতে হ'ব নোৱাৰে বা বহু সময়ত প্ৰত্যেকগৰাকী কবি সাহিত্যিকৰ জীৱন দৰ্শনে প্ৰতিটো সাহিত্য বা কবিতাক আচলতে প্ৰভাৱিত কৰে গতিকে এইখিনি হৈছে কবিতাৰ উপাদান সন্দৰ্ভত কথা এতিয়া আমি অকনমান কবিতাৰ ভাগ বিভাগসমূহৰ লগত চিনাকি হম চিনাকিহে হম কাৰণ কবিতাৰ সেই ভাগ বিভাগসমূহৰ বিষয়ে যদি একেবাৰে আমি আলোচনা কৰো মনত ৰাখিবলৈ আপোনালোকৰ অসুবিধা হ'ব কাৰণ বহুতো ভাগ বিভাগৰ ক্ষেত্ৰত বহুতো কথা আছে জানিবলগীয়া এবাৰ আপোনালোকক মাত্ৰ মই দেখুৱাইহে দিছো পৰৱৰ্তী সময়ত আছিলে কোনখিনি বিষয়ে আমি আলোচনা কৰিম সেইটো আভাস দিবলৈ এইখিনি হৈছে কবিতাৰ ভাগ বিভাগ দেখিছে যথেষ্টখিনি আছে সেইকাৰণে আচলতে মই তিনিটা খণ্ডত ভাগ কৰিবলগীয়া হৈছে এই গোটেই আলোচনাটো যাতে বিতংভাৱে গোটেইখিনি বস্তু আপোনালোকে পায় প্ৰথম ভাগটো দেখিছে এটো হৈছে বস্তুনিষ্ঠ কবিতা প্ৰথম দুটা প্ৰধান ভাগ হৈছে কবিতাৰ বস্তুনিষ্ঠ কবিতা আৰু এটা হৈছে ব্যক্তিনিষ্ঠ কবিতা বস্তুনিষ্ঠ কবিতাক আচলতে বৰ্ণনামূলক আৰু ইংৰাজীত সাবজেক্টিভ পোয়েট্ৰি বুলিও কোৱা হয় আৰু ব্যক্তিনিষ্ঠ কবিতাক ইংৰাজীত অবজেক্টিভ পোয়েট্ৰি বুলি কোৱা হয় আৰু এটা ভাগ কবিতাৰ কিছুমান লক্ষণ অনুযায়ী সেই ভাগটো আচলতে এই দুটাৰ ভিতৰত অন্তৰ্ভুক্ত কৰিব পৰা নগল আৰু সেয়েহে সেই তৃতীয় ভাগটো হৈছে কথা কবিতাৰ কথাও আমি শুনিছো পঢ়িছো কিন্তু কথা কবিতাৰো যে বহুতখিনি ভাগ আছে প্ৰকাৰ আছে সেইখিনি বিষয় হয়তো আমি ইমান ভালকৈ নাজানো আৰু গোটেই আলোচনাটো মই অলপ প্ৰণালীবদ্ধ কৰিবলৈ চেষ্টা কৰিছো আপোনালোকে কিতাপত নামখিনি পাব ভাগবোৰৰ কিন্তু আচলতে এনেকৈ সজাবলৈ অলপ অসুবিধা পাব গতিকে বস্তুনিষ্ঠ কবিতাৰ ক্ষেত্ৰত আপোনালোকে দেখিছে প্ৰথম গুৰুত্বপূৰ্ণ ভাগ দুটা হৈছে এটা হৈছে আখ্যানাত্মক বা ইংৰাজীত নেৰেটিভ আৰু নেক্সটটো হৈছে নাটকীয় বা ড্ৰামেটিক আপোনালোকে এইখিনি নোট কৰি ল'ব কাৰণ পৰৱৰ্তী সময়ত মই ইয়াৰ অন্তৰ্গত বাকিখিনি কথাও পাতিম গতিকে চাওক বস্তুনিষ্ঠ কবিতাৰ ক্ষেত্ৰত আৰু কেইটামান ভাগ হৈছে ৰূপক নীতি কবিতা লিপি কবিতা ব্যংগ কবিতা আৰু লালিকা এইবোৰৰ ইংৰাজী শব্দকেইটাও মই পৰিভাষা কেইটাও মই পৰৱৰ্তী আলোচনাত আপোনালোকক দেখুৱাম স্পষ্টভাৱে যাতে আপোনালোকে মনত ৰাখিবলৈ আৰু বুজিবলৈ সুবিধা হয় ইয়াত যিহেতু অলপ অসুবিধা হৈছে একেলগে গোটেই ভাগখিনি দেখুৱাব লগা হোৱাৰ কাৰণে এয়া হৈছে নেক্সট ব্যক্তিনিষ্ঠ কবিতাৰ ক্ষেত্ৰত প্ৰথমে ভক্তিমূলক এটা আহে স্বদেশপ্ৰীতিমূলক তাৰপিছত প্ৰেমমূলক তাৰপিছত প্ৰকৃতি বিষয়ক চিন্তামূলক শ্ৰুত কবিতা খেদ গীত তাৰপিছত লঘু বৈঠকী আৰু সনেট এই যে আমি সনেটৰ কথা পঢ়িছো সনেটৰ বিষয়ে খুব কথা জানিবলগীয়া আছে বহুতখিনি সেইখিনিও ইয়াত খুব বিতংভাৱে আলোচনা কৰা হ'ব আৰু সেই সনেট হৈছে এই ব্যক্তিনিষ্ঠ বা অবজেক্টিভ পোয়েট্ৰিৰ অন্তৰ্গত নেক্সট আহিলে কথা কবিতা কথা কবিতা আৰু এই কথা কবিতাৰ ভিতৰত কথা কবিতাৰ ভাগখিনি হৈছে আখ্যানমূলক ৰূপকাত্মক তত্ত্বমূলক আধ্যাত্মিক আৰু নীতিমূলক এই ভাগসমূহৰ বিষয়ে আমি পঢ়িব লাগিব অকমান আপোনালোকক আজি মই বস্তুনিষ্ঠ কবিতাৰো মাজত কেইবাটাও ভাগ আছে আখ্যানাত্মক বা নাটকীয় এইখিনিৰ মাজতো কেইবাটাও ভাগ আছে সেইখিনি বিষয়ে অকমান চমুকৈ আপোনালোকক দেখুৱাম বিতংভাৱে আজি আলোচনা নবহাও কিন্তু আপোনালোকে চাই লওক যে কিমানখিনি কথা আমি জানিবলগীয়া হ'ব ইয়াৰ পিছতে মই আজি আলোচনাটো সামৰিম আৰু এইখিনি আপোনালোকে খুব ভালকৈ মনত ৰাখিব এই আলোচনাটোৰ পৰা মই পৰৱৰ্তী খণ্ডৰ আলোচনা আৰম্ভ কৰিম গতিকে চাও বস্তুনিষ্ঠ কবিতা বা বৰ্ণনামূলক কবিতাৰো প্ৰথম যেটো ভাগ আখ্যানাত্মক বা নেৰেটিভ সেই ভাগটোৰো কেইবাটাও উপভাগ আছে এটা হৈছে গাথা বা মালিতা যেটো ইংৰাজীত বেলাড বুলি কোৱা হয় তাৰ পিছত আহিলে মহাকাব্য এপিক খণ্ডকাব্য এপিক ফ্ৰেগমেন্ট ব্যংগ কাব্য মোক এপিক আৰু প্ৰণয় কাব্য বা মেট্ৰিকেল ৰোমান্স এইখিনি নেক্সট আহিলে যেটো নাটকীয় বা ড্ৰামেটিক ভাগ বুলি কৈছো বস্তুনিষ্ঠ কবিতাৰ হেতুৰ ক্ষেত্ৰত নাট্য গীতি ড্ৰামেটিক লিৰিক তাৰ পিছত নাটকীয় একুক্তি ড্ৰামেটিক মনোলগ এটো আপোনালোকে শুনিছে লগতে এটো শুনিছে নাটকীয় সগতুক্তি বা আত্মভাষণ এই তিনিটা আচলতে নাটকীয়
বস্তুনিষ্ঠ কবিতাৰ তিনিটা প্ৰকাৰ গতিকে এইকেইটাৰ বিষয়ে আমি খুব ভালকৈ আলোচনা কৰিম আৰু লগতে এইকেইটাৰ অন্তৰ্গত নোহোৱা অথচ বস্তুনিষ্ঠ কবিতাৰে কেইটামান প্ৰকাৰ হৈছে ৰূপক নীতি কবিতা লিপি কবিতা ব্যংগ কবিতা আৰু লালিকা এইখিনি বিষয়ে যেতিয়া মই ইংৰাজী কিতাপ দি দিম আপোনালোকৰ বুজিবলৈ সুবিধা হ'ব গতিকে পৰৱৰ্তী সময়ত পৰৱৰ্তী খণ্ডত মই ইয়াৰ বিতংভাৱে আলোচনা লৈ আহি থাকিম আপোনালোকে পূৰ্বৰ খণ্ড নোচোৱাকৈ কেতিয়াও পৰৱৰ্তী খণ্ড নাচাব গতিকে এই খণ্ডটো সম্পূৰ্ণৰূপে চোৱাৰ পিছতহে আপোনালোকে পৰৱৰ্তী খণ্ডলৈ আগবাঢ়িব গতিকে আজি আলোচনাখিনি ইমানতে সামৰিছো পৰৱৰ্তী খণ্ডত পুনৰ লগ পাম আপোনালোকে সক্ৰিয়ভাৱে চাই থাকক এই চেনেল লাৰ্ণ নিউ ইন আছামিজ ধন্যবাদ